জিএনআৰচি হাস্পতালৰ অধ্যক্ষ ডাক্তৰ নুমল বৰাৰ নেতৃত্বত গহপুৰত কৃষি ক্ষেত্ৰত এক নৱ বিপ্লৱৰ সূচনা কৰাৰ প্ৰয়াস। আওপুৰণি কৃষি পদ্ধতি, খৰাং, মানুহৰ অভাৱ আদিৰ ফলত গাঁওসমূহত খেতিৰ প্ৰতি অনীহা আহিছে ৰাইজৰ। বছৰত মাত্ৰ এবিধ খেতি কৰি বাকী সময় মাটিসমূহ এনেই পেলাই থয় কৃষক ৰাইজে। এনে মাটি একত্ৰিত কৰি খেতি কৰিব ডাক্তৰ নুমল বৰাৰ নেতৃত্বত দুবিয়া ডেভেলপমেণ্ট কমিটিয়ে। ৰাইজৰ মাটিসমূহ আধিত লৈ খেতি কৰিব আৰু উৎপাদনৰ 50% ঘূৰাই দিব মাটিৰ গৰাকী। কৃষি উন্নয়নৰ লগতে সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ বাবে গহপুৰৰ দুবিয়াত এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে জিএনআৰচিয়ে। এই প্ৰকল্পৰ জৰিয়তে উপকৃত হ'ব 300ৰো অধিক কৃষক পৰিয়াল। শনিবাৰে প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই। কৃষি ক্ষেত্ৰত এটা নতুন সংযোজন ঘটিছে। আমাৰ দুবিয়া জাৰণি গাঁও অঞ্চলৰ সুসন্তান ডক্টৰ নুমল বৰা জিএনআৰচিৰ তেখেতে দায়িত্বত প্ৰতিষ্ঠা কৰিছিল আৰু এই জিএনআৰচিৰে তত্বাৱধানত আজি তেখেতৰ আণ্ডাৰত আজি ইয়াত তেখেতৰ জন্মভূমি জাৰণি গাঁৱত ইয়াৰ স্থানীয় কৃষকসকলৰ লগত প্ৰায় 1700 বিঘা মাটি প্ৰথম পৰ্যায়ত আজি খেতি কৰিবৰ কাৰণে মেকানাইজ কাল্টিভেশ্যন কৰিবৰ কাৰণে আগবাঢ়িছে। এই অঞ্চলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে, এই অঞ্চলৰ কৃষক বন্ধুসকলৰ অৰ্থনৈতিকভাৱে সবল কৰিবৰ কাৰণে এক প্ৰয়াস তেখেতৰ জন্ম জেগাৰ সন্তানসকলক অকণমান হ'লেও সহায় কৰিব বিচাৰিছে। গতিকে মই ডক্টৰ নুমল বৰাৰ এই ইনিচিয়েটিভত বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে, আৰু জিএনআৰচি পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে DDPৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ।